এই মুহূৰ্তত পলিটিক্যাল ব্ৰেকিং নিউজ জনাব বিচাৰিছোঁ। আখাত চেঁচা পানী পৰিছে অখিলৰ। আকৌ কৈছোঁ, আখাত চেঁচা পানী পৰিছে অখিল গগৈ। কংগ্ৰেছে লেং মাৰিলে ৰাইজৰ দলক। গৌৰৱক মই খাতিৰ নকৰোঁ বুলি চেয়াৰমান আলীয়ে মন্তব্য কৰিছে। নিশ্চিতভাৱে সেই মন্তব্য সামাজিক মাধ্যমত অসমবাসী ৰাইজে দেখিছে। চেয়াৰমান ৰচিদক নেৰে অখিলে। চেয়াৰমান ৰচিদক নেৰাৰ বাবেই মিত্ৰতাত কিন্তু আউল লগা দেখিবলৈ পোৱা গৈছে। আমি দুটা বিশেষ দৃশ্যাংশ দেখুৱাইছোঁ। এফালে চেয়াৰমান আলীক দেখুৱাইছোঁ, আনফালে গৌৰৱ গগৈ আৰু অখিল গগৈক দেখুৱাইছোঁ। অখিল গগৈ আজিৰ দিনটোত এতিয়ালৈকেও আশা পালি ৰৈ আছে যে কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব, কিন্তু চেয়াৰমান ৰচিদক লৈ কংগ্ৰেছ আকুৰগোজ স্থিতিত আছে। কংগ্ৰেছ কৈছে যে তেওঁলোকে এই দুটা সমষ্টি কোনো কাৰণতে ৰাইজৰ দলক এৰিব নোৱাৰে, কাৰণ ৰাইজৰ দলৰ যিকেইগৰাকী নেতাই নিৰ্বাচনৰ বাবে টিকট বিচাৰিছে সেইকেইজন কংগ্ৰেছত বিদ্ৰোহ কৰি ওলাই যোৱা নেতা। গতিকে সেই দুজন ব্যক্তিক কেনেকৈ অখিলৰ সেই সমষ্টিটোৰ পৰা, অখিল গগৈ ৰাইজৰ দলৰ পৰা সেই সমষ্টি দুটাত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, তাকে লৈ খেলি মেলি হৈছে, তাকে লৈ খোৱা কামৰা আৰম্ভ হৈছে। আৰু অখিল গগৈৰ ওপৰত কালি যিটো মন্তব্য গৌৰৱ গগৈয়ে কৰিছে, তাৰ পাছতে সুৰ সলনি হৈছে গৌৰৱ গগৈৰ। আমি গৌৰৱ গগৈৰ মন্তব্য শুনাম, অখিল গগৈৰ মন্তব্য শুনাম। গৌৰৱ গগৈৰ ভাবুকিত নৰম হৈছে অখিল গগৈ। মিত্ৰতাৰ বাবে আজিৰ দিনটোলৈকেও অপেক্ষা কৰি আছে অখিল গগৈ। আশা পালি ৰৈ আছে অখিল গগৈ ৰাইজৰ দল। ৰাইজৰ দলক বাদ দি মিত্ৰতা সম্পন্ন কৰিছে কংগ্ৰেছে আটাইকেইটা মিত্ৰ দলৰ লগত। কংগ্ৰেছৰ কূটকৌশল এতিয়ালৈকে ধৰিব পৰা নাই অখিল গগৈয়ে। অখিলৰ মতে ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল, আছে আৰু থাকিব। শেষৰ দিনটোলৈকে মিত্ৰতাৰ পক্ষত থাকিব ৰাইজৰ দল। মাত্ৰ 3টা সমষ্টিৰ বাবে কংগ্ৰেছে সন্মতি দিলেই মিত্ৰতা চূড়ান্ত হ'ব। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। কংগ্ৰেছক বিবেচনা কৰিবলৈ আহ্বান জনাইছে অখিল গগৈয়ে। অখিলৰ মতে আজি বা কাইলৈৰ দিনটোৰ ভিতৰত সকলো জটিলতা আঁতৰিব, মিত্ৰতাৰ সম্পৰ্কত গতিশীলতা বাঢ়িব। মিত্ৰ দলসমূহৰ মাজত হোৱা আলোচনাৰ কোনো গোপনীয়তা মই ভংগ কৰা নাই বুলি আজি সাংবাদিকৰ আগত অখিল গগৈয়ে কৈছে। আমি যিবোৰ কথা পাতিছোঁ সেইবোৰ কোনেও নাজানে বুলি অখিল গগৈয়ে উল্লেখ কৰিছে। মই 100% আশাবাদী, মিত্ৰতা কংগ্ৰেছৰ লগত হ'বই। অখিল গগৈয়ে কৰা সেই মন্তব্যটো আমি শুনাম। অখিল গগৈয়ে আজিৰ দিনটোলৈকে আশা পালি ৰৈ আছে, কিন্তু সেই আশাত চেঁচা পানী পৰিব নেকি বুলিও বিভিন্ন মহলে আলোচনা কৰিছে। অখিল গগৈৰ মন্তব্যটো এবাৰ শুনাব বিচাৰিছোঁ। মোৰ আকৌ যিমান দিন গৈ আছে সিমান দিন আকৌ মিত্ৰতাৰ প্ৰতি জোৰটো বাঢ়ি গৈ আছে। সঁচা কথা ক'বলৈ গ'লে আমি ৰাইজৰ দলে মিত্ৰতাৰ প্ৰতি অধিক দায়বদ্ধ হৈ গৈ আছোঁ। যিমান দিন আহিছে আমি সিমান দিনে এটাই কথা ভাবি আছোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতাত থাকিবই লাগিব। সেইকাৰণে মই আকৌ এবাৰ ৰিপিট কৰি কওঁ আপোনালোকক, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল, বৰ্তমানো আছোঁ, আৰু শেষৰ দিনটোলৈকে যেতিয়ালৈকে এই বস্তুটোৰ বুজাবুজি নহ'ব সেই দিনটোলৈকে আমি মিত্ৰতাৰ পক্ষত থাকিম। মানে বহুত বেছি সমষ্টিৰ কথাও নহয় হা, বহুত বেছি 2-3টামান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰী কৰি দিলেই মিত্ৰতাটো শেষ হৈ যায়। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। কংগ্ৰেছ দলে কথাটো বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কথাটো বিবেচনা কৰক, আৰু মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব। আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ কৰোঁ। আপোনালোকে আকৌ হেৰিয়ে দি দিয়ে দেই, আপোনালোকক কথা ক'বলৈ বেয়া, ভাঙিবলৈ একদম আপোনালোকে হেৰি কৰি দিয়ে। মানে আশা কৰিছোঁ, আশা সেইটো হেৰি নহয় আকৌ, ডেডলাইন নহয় আকৌ। ডেডলাইন বুলি দিলে নহয়, এইবাৰ আপোনালোককো গালি দিব নোৱাৰোঁ। এটাও আপোনালোকৰ সঠিক হেৰি নাই, কোনেও নাজানে, কাকো কোৱা নাই, আমি কোনেও কোৱা নাই সেইবিলাক কোনো কাৰো গোপনীয়তা ভংগ কৰা নাই। আমি ধুনীয়াকৈ
আলোচনা চলি আছে। মই আকৌ এবাৰ কৈছোঁ, ৰাইজৰ দল মানে মিত্ৰতাৰ পক্ষত আছোঁ আৰু শেষ পৰ্যায়লৈকে থাকিম। আৰু মই 100% বিশ্বাসী যে এইবাৰ বিজেপিক পৰাভূত কৰিবলৈ আমি একলগ। কংগ্ৰেছৰ লগত একলগ হ'বলৈ আজিৰ দিনটো আশা পালি ৰৈ আছে অখিল গগৈ ৰাইজৰ দলে। কিন্তু উল্লেখ কৰিব লাগিব, চেয়াৰমান আৰু ৰচিদ, এই চেয়াৰমান আৰু ৰচিদে কিন্তু কংগ্ৰেছ দলত ৰাইজৰ দলত ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰিছে। কাৰণ এই দুজন ব্যক্তিক যদি সেই দুটা সমষ্টি যদি দিয়ে, তেনেহ'লে কংগ্ৰেছৰ লগত কোনো কাৰণতে হয়তো মিত্ৰতা নহ'ব। এই ব্যক্তিজনক নিশ্চিতভাৱে দেখিছে, সকলোৱে চিনি পায়, অতি বিতৰ্কত থকা এজন ব্যক্তি চেয়াৰমান আলী। চেয়াৰমান আলীয়ে যিটো মন্তব্য কৰিছে, সেই মন্তব্য নিশ্চিতভাৱে সামাজিক মাধ্যমত অসমবাসী ৰাইজে শুনিছে, তেওঁৰ মন্তব্যটো শুনিছে। তেওঁ কৈছে, মই গৌৰৱ গগৈক খাতিৰ নকৰোঁ, কেয়াৰ নকৰোঁ। এনেকৈ কংগ্ৰেছ দলত থাকি কংগ্ৰেছক বিপথে পৰিচালিত কৰি, কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰি এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ দল এক হ'ব বিচৰা সময়ছোৱাত এই মন্তব্য কৰিছে চেয়াৰমান আলীয়ে। এই চেয়াৰমান আলীৰ মন্তব্যটোৰ পাছত অখিল গগৈয়ে কি কৈছে আমি শুনাম। এইজন চেয়াৰমান আলীক যদি ৰাইজৰ দলৰ পৰা টিকট দিয়ে, তেনেহ'লে কংগ্ৰেছে ৰাইজৰ দলৰ লগত কিয় মিত্ৰতা কৰিব? এইটোক লৈ এতিয়া খোৱা কামোৰা আৰম্ভ হৈছে আৰু সেইবাবেই মিত্ৰতাত আউল লাগিছে, পলম হৈছে। আমি অখিল গগৈ মন্তব্যটো আৰু চেয়াৰমান আলীৰ মন্তব্যটো দৰ্শকসকলক শুনাব বিচাৰিছোঁ। মই মন্দিয়া সমষ্টিত নিৰ্বাচন খেলিম, এইটো ফাইনেল, চূড়ান্ত। মিত্ৰতা হওক নহওক, আই এম লিষ্ট বদাৰ্ড এবাউট ইট। আই হেভ গিভেন এ ডেম টু দি এলায়েন্স। আই উইল কণ্টেষ্ট ফ্ৰম মন্দিয়া, দ্যাট ইজ ফাইনেল। এইবোৰ কথা আপোনালোকেও এইবোৰ কথা বেছি পেগেনিয়াই থকা ভাল নহয়। খালেক চাহাবে বিজেপিক শাসনৰ গাদীৰ পৰা আঁতৰ হোৱাটো বিচাৰিছেনে নাই? যদি বিচাৰিছে, শিৱসাগৰত তেনেকুৱা পজিশ্যন আছে নেকি যে দুইটাই বন্ধুত্বমূলক খেলিলেও বিজেপিক হৰুৱাব পাৰিব? আজি গোটেই মিত্ৰশক্তি একেলগ হৈয়ে বিজেপিক হৰুৱাৰ আশা অত্যন্ত ক্ষীণ, এইটো মই প্ৰেডিকশ্যন কৰি থৈছোঁ। তেনে ক্ষেত্ৰত খালেকে আকৌ কয় বন্ধুত্বমূলক চবতে খেলিব লাগে, তাৰমানে তেওঁ বিজেপিক ৱাকঅভাৰ দিব খুজিছে। হি ইজ ৰিয়েল এজেণ্ট অফ দ্য বিজেপি, दैट इज व्हाट आई शुड से। आई डोंट नो, आई एम लिस्ट बदर्ड। गौरव क्या बोलता है मुझे कुछ मतलब नहीं है। मोर राइजर दलर सभापति মোক ইয়াত টিকেট দিব, মই ইয়াতে নিৰ্বাচন খেলিম। गौरव इज नोबडी फॉर मी। वो क्या बोलता है मुझे कुछ फर्क नहीं पड़ता है। आई गिव ए डैम टू व्हाट गौरव गगৈ says। আগতে যিবিলাক বস্তু নাছিলে, ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে, তেতিয়া মই কৈছিলোঁ যে চাওক, আমি যদি নলওঁ, যিহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল, যদি আমি নলওঁ তেতিয়াহ'লে ৰচিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে, আমাক বাৰম্বাৰ কৈছে। আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব, তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে। চেয়াৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো এই IDF-ৰ লগত কথা পাতি আছে, নহ'লেও নিৰ্দলীয় খেলিব, তেওঁতো ইলেকশ্যন খেলিবই। তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব। তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট, গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব। আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন। ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই একবাৰো। এতিয়া নিশ্চিতভাৱে বুজিব পৰা গ'ল, চেয়াৰমান আলীৰ আৰু ৰচিদক কোনো কাৰণতে অখিল গগৈয়ে নেৰে। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হোৱা মিত্ৰতা কেন্দ্ৰিক অৰিয়াঅৰিক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, য'ত 90% মিয়া মুছলমান আছে, সেই চিটকেইটাক লৈ খোৱা কামোৰা ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত। দুইটা পাৰ্টিয়ে এতিয়া ভোট বেংক হিচাপে লৈছে মিয়া মুছলমান। যদি কাজিয়াখন
যোৰহাট অথবা ডিব্ৰুগড় সমষ্টিক লৈ হ'লহেঁতেন তেতিয়া আমাৰ মনটো ভাল লাগিলহেঁতেন, আমি ভাল পালোহেঁতেন। কিন্তু এতিয়া কাজিয়াখন হৈছে জনিয়া আৰু বাগবৰ সমষ্টিক লৈ। গতিকে ইয়ে কি প্ৰমাণ কৰিছে? সংখ্যালঘু অধ্যুষিত এলেকাৰ 22টা চিটক লৈ এতিয়া অৰিয়াঅৰি লাগিছে ৰাইজৰ দল কংগ্ৰেছৰ মাজত। খোৱা কামোৰা তেওঁলোকৰ মাজত লাগিয়ে থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাইজৰ দলক 4টা, আজাপক 1টা সমষ্টি কংগ্ৰেছে এৰি দিলে কি হ'ব সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সুন্দৰকৈ বুজাই দিছে। সংখ্যালঘু অধ্যুষিত 22টা সমষ্টিৰ ভিতৰত এতিয়া পৰ্বতজোৰা সমষ্টিটো অন্যতম। পৰ্বতজোৰা সমষ্টিটোত এইবাৰ হাগ্ৰামাৰ যিগৰাকী BPFৰ প্ৰতিনিধি হ'ব বা প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'ব তেওঁ জিকিব। গতিকে 4টা যদি কংগ্ৰেছে জিকে, এটাত যদি আজাপক এৰি দিয়ে, পৰ্বতজোৰা সমষ্টিটো যদি কংগ্ৰেছে হেৰুৱায় তেনেহ'লে 6টা সমষ্টি কংগ্ৰেছে হেৰুৱাব। আৰু যদি 6টা সমষ্টি কংগ্ৰেছে হেৰুৱায় তেনেহ'লে এইবাৰ অপজিশ্যনৰ যিটো চিট, বিৰোধীৰ দলপতিৰ যিখন আসন, সেই আসনৰ বাবে প্ৰায় 22টা চিট লাগে। সেই 22টা চিটো কংগ্ৰেছে নাপাব আৰু কংগ্ৰেছে সেই আসনখনো হেৰুৱাব। সেই কথা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত স্পষ্টকৈ কৈছে। আৰু কংগ্ৰেছ ৰাইজৰ দলৰ মাজত যিখন খণ্ডযুদ্ধ, চিটক লৈ যিটো অৰিয়াঅৰি, সেই সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমি সেই মন্তব্যটো শুনাব বিচাৰিছোঁ। মুছলমান য'ত 90% আছে মিয়া মুছলমান, সেই চিট কেইটাৰ কাৰণে নহয় জানো? তাৰমানে 2টা পাৰ্টিৰে এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান। আমাক তেওঁলোকে পাহৰিলে। যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন। কাজিয়াখন জনিয়া বাগবৰক লৈ লাগি আছে। গতিকে ই কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব, তেওঁলোকৰ তাত জাগা নাই। যি 22টা চিটত আমি যাব নোৱাৰোঁ তাতে তেওঁলোকে খোৱা কামোৰা কৰি আছে। সেইকাৰণে আমি তাত কোনো আমি বহুত কমেণ্ট দি লাভ নাই, কাৰণ সেই চিট কেইটা আমাৰ নহয়। নহয়, খোৱা কামোৰা তেওঁলোকৰ লাগি থাকিব। ধৰক যদি যিকোনো জেগাত 22টা চিট যদি কংগ্ৰেছে নলয়, যদি অখিল গগৈক 4টা দিয়ে, জাতীয় পৰিষদক 1টা দিয়ে, 22টাৰ পৰা পৰ্বতজোৰাটো হাগ্ৰামা মহিলাৰী জিকিবই। গতিকে 22টাৰ পৰা কেইটা কমি গ'ল? 6টাটো কমিয়ে গ'ল। 6টা কমি যোৱাৰ লগে লগে 16টা হ'ল। লিডাৰ অফ অপজিশ্যন পষ্টটো পাবৰ কাৰণে তেওঁলোকে 6টা খিলঞ্জীয়া চিট জিকিব লাগিব। আৰু আজি কংগ্ৰেছৰ কাৰণে এইটো সহজ নহয়। সেইকাৰণে ৰাইজৰ দল আৰু AJPয়ে স্পীকাৰক ক'লেও নহ'ব যে আমি কংগ্ৰেছক সহায় কৰিছোঁ, এওঁক বিৰোধী দলপতি দিয়ক। নিজৰ দলৰ চিম্বলত 24জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ চিটটো পাব। এতিয়া মই দেখিছোঁ তেওঁলোকে ইজনে সিজনক বিলাই থাকোঁতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ। আৰু এলায়েন্স আজি নাই হোৱা, কালি হৈ যাব পাৰে। গতিকে ইয়াতে বহুত ফূৰ্তি কৰি লাভ নাই। আজি নাই হোৱা, কালি ৰাতিপুৱা শুনিব যে চব বাদ দি তেওঁলোকে এলায়েন্স কৰি ল'ব।